নমস্কাৰ অসমবাসী ৰাইজ, মই যোৱাকালি যিটো বঙাইগাঁও আহি পাইছিলোঁ আৰু আজি বহুত বেছি ভাল লাগি আছে মনটো। মানে ৰাতিপুৱাই মানে দাদা দুজনে মোক কালিয়ে ইনভাইট কৰিছিল, মহাদেৱ ভাই আমাৰ তাতে আহিব লাগিব মানে গছৰ পুলি ৰোপণ কৰিবৰ কাৰণে। তো এতিয়া আহি গ'লোঁ ৰাতিপুৱা 6টা বজাতে আৰু মানে দেখি পিনে মই আচৰিত হৈছোঁ। মানে আমিতো গছৰ পুলি সৰু সৰু গছৰ পুলি লওঁ, ইয়াতে কিন্তু বহুত ওখ ওখ গছৰ পুলি ৰোপণ কৰে দাদাহঁতে। তো বোলা আপোনালোকক পৰিচয় কৰাইছোঁ দাদাহঁতক। ইফালে আছে চবৰে হাতত বেনাৰ দেখিছে আপোনালোকে সকলোৱে ইফালে। আৰু গছৰ পুলিটো চাওক গাইছ, এইটো গছৰ পুলি মানে বহুত ডাঙৰ হয়, মানে এইটো গৰু ছাগলী মানে খাব নোৱাৰে আৰু এইটো মানে একদম বাচি যাব। কাৰণ গছৰ পুলি ইয়াতে লিখাই আছে, আপোনালোকে দেখিছা, গছৰ পুলি ৰোপণ কৰিলেই নহ'ব, প্ৰতিপালন মূল্য কথা মানে এনেকুৱা মানে চব বেনাৰ আছে। ইফালে এটা বেনাৰ আছে আৰু ইফালে বেনাৰ আছে আৰু ইফালে মিছন প্লেন ট্ৰি ছেভ এনিমেল। তাৰপিছত মোৰ চাইকেলত দেখিছা, ময়ো যিটো যাত্ৰা কৰি আছোঁ, মোৰ মানে মেইন মটটো হ'ল ইয়াতে দিয়া আছে মট ছেভ এনভাইৰনমেণ্ট ছেভ লাইফ বুলি। তো মানে বহুত বেছি ভাল লাগিল, মানে এনেকুৱা ইমান ধুনীয়া এটা মানে দাদাহঁতক লগ পাই মানে ইয়াতে ছেভ বায়'ডাইভাৰ্চিটি ছেভ লাইফ মানে। আৰু তো আমিতো প্ৰকৃতিৰ লগত লাগি আছোঁ বহুত, কিন্তু আমাতকৈও বহুত ওপৰত আছে দাদাহঁতে মানে। আৰু দাদাহঁতে ৰোৱা গছ আপোনালোক দেখুৱাই দিছোঁ ৰ'বা, এইটো চাওক, এইটো চব গছ মানে জীয়াই আছে গছকেইটা, ইমান ধুনীয়া আছে চাওক। এইটো এনেকুৱা লাইন 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 লাইনকৈ গোটেই জীয়াই আছে। মানে এইখিনিয়ে নহয়, মানে বঙাইগাঁৱত প্ৰায় 90% ন দাদা, বঙাইগাঁৱৰ 90% গছৰ পুলি দাদাহঁতে ৰোপণ কৰে আৰু। তো দাদা ধুনীয়াছে কথাখিনি কৈ দিবা। এই জাগাডোখৰৰ নাম হ'ল ওল্ড কলনী বঙাইগাঁও, আৰু এইটো হলি চাইল্ড ইংলিছ মিডিয়াম স্কুলৰ গ্ৰাউণ্ড। এইটো এই যিবিলাক গছ ইয়াত দেখিবলৈ পাই আছা তুমি, এইবিলাক আমিয়ে লগোৱা। আমাৰ এটা সৰু সুৰা সংগঠন আছে, প্ৰকৃতিপ্ৰেমী সংগঠন, দেখিছোঁ লগোৱা। তো আমাৰ মুখীয়া হ'ল উত্তম দাস মহাশয়, তেখেতে এইটো গোটেইখিনি পৰিচালনা কৰে। আৰু আমি এটা সৈনিকৰ নিচিনাকে তেওঁৰ লগত লাগি আছো আমি গোটেই। এনেকে আমি আৰু গছ পুলিবিলাক ৰুই আছো। আজি কিমান বছৰ হ'ল গছৰ পুলি? আমাৰ ধৰক 14-15 বছৰ বেছি হ'ব। 14-15 বছৰ বেছি হ'ব। আৰু গছৰ পুলিটো ইমান ডাঙৰ ডাঙৰকৈ ৰোপণ কৰে ন, আমি তেনেকৈ সৰু সৰু পুলি ৰোপণ কৰে, মানে এইটো পুৰা জীয়াই থাকে আৰু একদম। তাৰমানে কি সৰু পুলি গাছ তুমি লগাই দিয়া এইখিনি মান পুলি, এইটো কি হ'ব, গৰু ছাগলী খাই পেলাব। আমি কি কৰো, সৰু পুলি আনি কেনে আমি পেকেট হলাই ডাঙৰ দীঘল কৰাৰ পিছতে আমি তেতিয়া কি হয়, গছবিলাক 100% জীয়াই থাকে। 100% জীয়াই থাকে। তাৰপিছত এনে কিহৰ ৰোপণ কৰে? মেক্সিমাম চোৱা, তোমাৰ কি কয়, অৰ্জুন, কৃষ্ণচূড়া। আৰু কৃষ্ণচূড়াটো ভাল দেখি, ফুল ফুৰিলে এইটো ফুলবিলাকতো আছে, কিছুমান ফুলৰ আছে। তো নাহৰ আছে জুবিনদাৰ কাৰণে। আমাৰ লোকাল যিবিলাক আছে, আৰু আমি বিশেষকে কি ইমান মাথা নামাৰো কোনটো গছ লগাইছো, গছ ৰুবহে লাগে আৰু জীয়াই থাকিব লাগে, জীয়াই থাকিব লাগে। মেইন মটো হ'ল গছ লগাব লাগে আৰু জীয়াই থাকিব লাগে। কাৰণ পৰিৱেশৰ কাৰণে আমি জীয়াই আছো, পৰিৱেশ নহ'লে আমাৰ একো ভেলুৱে নাই। তো ব'লা ধুনীয়াছে গছৰ পুলিটো ৰোপণ কৰি লওঁ আৰু দেখুৱাইছোঁ আপোনালোকক। বহুত বেছি ভাল লাগি আছে মোৰ নিজৰে, কাৰণ ময়ো যিটো জুবিনদাৰ কাৰণে নাহৰ গছৰ পুলি ৰোপণ কৰিছিলোঁ, তো আকৌ আহি বঙাইগাঁৱত আজি গছৰ পুলি ৰোপণ কৰিব পালোঁ। বিশেষকৈ মোক আমন্ত্ৰণ কৰিছে দাদাহঁতে। তো ব'লা গছৰ পুলিকেইটা ৰুই লওঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। আছে আৰু দাদা আপোনাৰ নামটো একবাৰ কৈ দিব। মোৰ নাম আছিল অনুপ সাহা, আৰু নন্দন মিত্ৰ, নন্দন কুমাৰ মিত্ৰ। আৰু ইফালে আপোনাৰ নামটো ৰাকেশ শৰ্মা আৰু উত্তম কুমাৰ দাস দাদা। তো এইটোৱে হ'ল আমাৰ সঁচা প্ৰকৃতি প্ৰেমী। মানে আমি সকলোৱে এইটো চেষ্টা কৰিব লাগিব। আমিতো সকলোৱে গমেই পাই আছোঁ কেনেকুৱা আমাৰ গ্ল'বেল ৱাৰ্মিং বাঢ়ি গৈ আছে, মানে দিনক দিনে গৰম কেনেকুৱা বাঢ়ি গৈ আছে। তো সকলোৱে প্ৰকৃতিক জীয়াই ৰাখক, প্ৰকৃতিয়ে নহয় জীৱ জন্তু সকলোৱে জীয়াই ৰাখিবলৈ চেষ্টা কৰক। এইটোৱে কম। মই যিটো চাইকেল যাত্ৰা কৰি আছোঁ, মোৰ মেইন মটো এইটোৱে হ'ল ছেভ এনভাইৰনমেণ্ট ছেভ লাইফ বুলি। তো আপোনালোকে এটা ধুনীয়া কমেণ্ট কৰি জনাবা, বহুত বেছি ভাল লাগিব। ব'লা আপোনালোকে দেখুৱাই আছোঁ। দাদাৰ চলাতে লিখা আছে প্লেন্স ছেভ এনভাইৰনমেণ্ট, মানে এনেকুৱা পিঠিত চলাই পিন্ধি লৈছে, তো চাব পৰা আপোনালোকে। আৰু এইটো দাদাৰ চলাটো আছে প্লেন ট্ৰিজ ছেভ আৰ্থ, মানে মজা। তো ব'লা মই যিটো গোটেই ভাৰত ঘূৰিম, তো গোটেই ভাৰততে মই এইটো মেছেজ দিবাই চেষ্টা কৰিম, গোটেই যিমানখিনি পাৰোঁ মানে, আৰু যিমানখিনি পাৰোঁ গছৰ পুলি ৰোপণ কৰিবলৈ চেষ্টা কৰিম বাহিৰত যদি মোৰ সুবিধা হয়। তো
আৰু যদি চবেই এনেকুৱা যদি গছৰ পুলি ৰোপণ কৰিল হয় এনেকুৱা ডাঙৰ একবাৰ যে ডাঙৰ হৈ যোৱা তো গছৰ পুলিকেইটা জীয়াই থাকিল হয় মানে তো এইটোৱে মানে এইটো বহুত প্ৰতিপালন ডাঙৰ কৰি পিনে ৰোৱা গছ মানে ওলা ইফালে মোৰ চাইকেল আছে নন্দী আৰু ভাৰতৰ পতাকা ইফালে আমাৰ শিৱজী আছে আৰু গামোচা বান্ধা আছে মোৰ চাইকেল ইফালে আৰু ইফালে তো বেনাৰটো অঁ এইটো পুলি নহয় এইটো গছ মানে ডাঙৰ হ'লেই এইটো মানে এইটো অলৰেডি অঁ অঁ তেতিয়াহে জীয়াই থাকিব বস্তু তো ব'লা আমাৰ মাজত উপস্থিত আছে মহাদেৱ ব্ৰহ্ম এখেতে অল ইণ্ডিয়া চাইকেল লৈ ঘূৰি আছে তো যোৱাকালি আমি লগ পাইছোঁ এখেতক তো আমি এটা ফুলাম গামোচাৰে হাউজিত সম্বৰ্ধনা দিবলৈ অনুৰোধ জনাইছোঁ গতিকে আমি ধন্যবাদ দিছোঁ কি ইমান কম বয়সত এই অল ইণ্ডিয়া ভ্ৰমণ কাৰণে সাহস জুটাইছে এর মোটো হ'ল আসাম যে আমার ইনভারমেন্ট আছে গ্রিন ইনভারমেন্ট এটা অল ইন্ডিয়া এই গ্রিন ইনভারমেন্ট কারণে উনি সন্দেশ দিবা কারণে ওলাইছে আমি ধন্যবাদ জানাম আইটিউটি প্রচার প্রসার কৰি আছে থ্যাংক ইউ ব্ৰহ্ম ভাল লাগিল মানে আৰু সদায় এনেকুৱা ভাল ভাল কাম কৰি যাম গছৰ পুলি ৰোপণ কৰি যাম সেইটোৱে গছৰ পুলিটো ৰোপণ কৰি যাম ব'লা ধুনীয়া আছে এতিয়া আমি গছৰ পুলিটো মহাদেৱক ৰিকুৱেষ্ট কৰি আছোঁ আপুনি গছৰ পুলিটো লগাই দিয়ক Safety, safe environment. Safety, safe environment. আৰু এইটো হ'ল আমাৰ 2 নম্বৰটো গছৰ পুলি মানে চাওক আপোনালোকে গছৰ পুলিটো দেখিয়ে ভাল লাগে মানে ইমান ডাঙৰ হয় মানে আৰু দাদা কিছুমানে ৰোপণ কৰি আছে চাওক ধুনীয়াছে নেটো দি দিলে মানে আৰু বহুত ধুনীয়াছে জীয়াই থাকিব আৰু গছটো এইটো মানে 100% জীয়াই থাকিব এইটো নমৰে আৰু তো এনেকুৱা কাম কৰিলে মজা লাগে মানে তো ব'লা আৰু দাদাটো নাৰ্চাৰী আছে ন নাৰ্চাৰী আছে মানে নাৰ্চাৰী এনেকুৱা পুলি ডাঙৰ কৰি আনে মানে বাহিৰত যেতিয়া ৰুব আনিব ন একেলগে ডাঙৰ কৰি লৈ আহে মানে তো এনেকুৱা হ'লে গছৰ পুলিটো পূৰা গৰু ছাগলীয়ে ক্ষতি কৰিব নোৱাৰে আৰু সেইটো 3 বছৰ ইয়াক নাৰ্চাৰীত কৰি প্ৰতিপালন যেতিয়া ডাঙৰ হৈ যায় 8 ফুট 9 ফুট 10 ফুট তেতিয়াহে লগাই দিওঁ সুইটেবল প্লেচত হয় হয় তো ব'লা আপোনালোকক দেখুৱাম বঙাইগাঁৱৰ মানে বিভিন্ন জেগাত এনেকুৱা গছৰ পুলি আছে মানে দাদাহঁতে ৰোপণ কৰা গৈ পিনে দেখুৱাই আছোঁ আৰু দাদা এজন আছিলে দাদা এজনৰ নামটো সুধাম দাদা আপোনাৰ নামটো আমার নাম হল শ্যাম কিশোর শাহ হয় হয় আমি আসামত চাকরি কৰো হয় হয় আৰু প্ৰকৃতিৰ লগত পুৰা লাগি আছে আৰু প্ৰকৃতিৰ লগত মই গ্ৰীণ ইনভাইৰনমেন্ট কাৰণে আমাৰ আসাম গ্ৰীণ ইনভাইৰনমেন্ট থাকো তারপরে আসাম গ্ৰীণ ইনভাইৰনমেন্ট হয় এতিয়া মই অসমৰ বাহিৰত গৈ পিনে চবকে মেছেজ দিব লাগে আৰু আমাৰ অসমটো মানে নেচাৰেলি বহুত বিউটি হয় লেখাটো দেখাইছোঁ দাদাৰ চলাত তেতিয়া লিখা আছিল যে মই দেখাই দিছোঁ ধুনীয়া আছে আমার টিমের নাম হল বসুন্ধরা বসুন্ধরা তার হেড হল আমার উত্তম দা উনি রেলে চাকরি করে হয় 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 ভাল লাগিল লগ পাই পিনে আৰু আমিতো এতিয়া জাষ্ট নতুন প্ৰজন্ম হয় আমি শিকিব লগা বহুত আছে তো মোৰ ভিডিঅ'ৰ যোগে আপোনালোকক অলপ যদি পাৰোঁ মেছেজ দিবলৈ চেষ্টা কৰি আছোঁ তো ধুনীয়াছে এটা কমেণ্ট কৰিবা ভিডিঅ'টো চাই পিনে আৰু আহি থকা সময়বোৰত এনেকুৱা ভাল ভাল কাম কৰিবলৈ পালে বহুত ভাল লাগিব মনটো इसको एक थोड़ा रस्सी लगे तो बीच में बांध लेते इसमें भी नेट लगाएंगे ना इसमें ये लगा हुआ है ना खुला नेट है खुला नेट है बांधना होगा এইটো হ'ল অল কলনী কালী মন্দিৰ হয় অল কলনী কালী মন্দিৰ মানে আপোনালোকে যদি বঙাইগাঁৱৰ পৰা ভিডিঅ' চাই আছা একবাৰ কমেণ্ট কৰি জনাবা ভাল লাগিব চাওক ইফালে আছে মাক অকণমান দেখাই দিছোঁ কোনটা সুইচটা আপোনালোকে দৰ্শন কৰক ধুনীয়া আছে আৰু কমেণ্ট কৰক জয় মা কালী আৰু এইটো মন্দিৰটো কিমান বছৰ পুৰাণ মানুহ দাদা এইটো মোটামুটি বহুত 35 বছৰ মান হ'ব বাপৰে বহুত বছৰ পুৰা 35-40 বছৰ ওপৰৰ মন্দিৰ হয় 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 আপোনালোকে আশীৰ্বাদ লওক আগতে এনেকুৱা নাছিলে এতিয়া লাহে লাহে ডেভেলপ হৈ আছে আৰু ৰাতিপুৱা আমি কি কৰো ইয়াতে বহি কেনে আমি আমাৰ এই এটা গ্ৰুপ আছে আমি ইয়াত আসন যোগা মানে শাৰীৰিক চৰ্চা ইয়াত চলে সদায়
বৰষুণ ঠাণ্ডা 365 ডেজ আমাৰ কণ্টিনিউ। ইফালে মাৰ আশীৰ্বাদ লৈ পিনে পুৰা কাম কৰি আছে আৰু দাদাহঁতে চবে চাওক। আৰু আমি নতুন প্ৰজন্ম হয়, আমি যদি ওলাই নাহোঁ তো কি হ'ব? দাদাহঁতে কৰি আছে, দাদাহঁতে এতিয়া ৰেষ্ট লোৱা সময় ন, কিন্তু এতিয়া আমি নতুন প্ৰজন্ম, এতিয়া আমি তোমালোকে কৰিব কাম এতিয়া। হয় হয়। আৰু আমাৰ যুৱ সমাজে এতিয়া কি হৈ আছে, নিচাৰ ফালে বেছি গৈছে, নিচাগ্ৰস্ত হৈ আছে। হয়, সেইবিলাকৰ পৰা আঁতৰি থাকিবলৈ হ'লে তুমি খেল ধেমালিৰ মাজত থব লাগিব। আৰু মানুহৰ কি হৈছে আজিকালি হাঁহি নোহোৱা হৈছে, ডিপ্ৰেশ্যন বেছি, ডিপ্ৰেশ্যনত গৈ আছে লাহে লাহে। তো এইটো কাৰণে আমি যুৱ চামক এটাই কথা ক'ব বিচাৰো যে আপোনালোকে ওলাই আহক, গছ পুলি ৰুৱক, ভাল কাম কৰক, কাৰণ জীৱনটো আমি এবাৰে পাইছো, হয় নে নহয়? 60-70 বছৰ জীয়াই থাকি আৰু কিমান কাজিয়া ঝগৰা এইবিলাক কৰি থাকিব আপুনি, তাৰ মাজতে আমি হাঁহি জীয়াই থাকিব লাগিব। তাৰপিছত নিজে প্ৰকৃতি প্ৰেমী হ'বলৈ শিকক, জীৱ জন্তু মৰম কৰিবলৈ শিকক। যিমান পাৰোঁ মানে আমি মেছেজ দিবলৈ চেষ্টা কৰি আছোঁ এইটোৱে। আৰু আহি থকা সময়ত বহুত ভাল ভাল কাম কৰি যাম, অল ইণ্ডিয়া ৰাইডটো কৰি আহোঁ, অসমত আহি আকৌ গছপুলি লগাম। ইয়ে নহয়, যিমান পাৰোঁ, যিমান দিন মায়ে মোক পৃথিৱীত জীয়াই ৰাখিব, সদায় ভাল কাম কৰি যাম। এইটোৱে ক'লোঁ যে মা কালী। আপোনালোকে যদি দেখিছে এই ফিল্ডৰ কিনাৰে কিনাৰে গছৰ পুলিকেইটা, এইকেইটা দাদাহঁতে ৰোপণ কৰা চাওকচোন, ইমান ধুনীয়াকৈ মানে এটা লাইনত ৰোপণ কৰিছে, মানে এটা ডিচিপ্লিনত মানে, আৰু ধুনীয়াছে ডাঙৰ কৰিছে গছটো চাওক। বাপৰে, যদি চবেই এনেকুৱা হ'ল হয় আমাৰ পৃথিৱীটো আৰু গ্ল'বেল ৱাৰ্মিঙৰ পৰা বহুত মানে বাচি যাব। আৰু চাওক এনেকুৱা মজাকৈ ৰৈছিল গছৰ পুলিকেইটা। তো ভাল লাগে এনেকুৱা মানে প্ৰকৃতি প্ৰেমীৰ লগত কাম কৰি মজাই বেলেগ, বহুত ভাল লাগে আৰু মানে। তো ব'লা, হয় না দাদা? এই গছৰ পুলিকেইটা ইমান ধুনীয়াকৈ ৰুইছা, মানে ইমান ডিচিপ্লিনত, আৰু ইমান মানে ফিল্ডৰ গোটেই ৰাউণ্ডটোতে আছে মানে গছৰ পুলি, আপোনালোকে চাব পাৰে। ইমান ধুনীয়াকৈ এটা লাইনত মানে গছৰ পুলিকেইটা ৰোপণ কৰিছে, মানে ফিল্ডৰ চাইডে 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 চাইডে, আৰু কিমান আছে হিচাপ নাই গাইছ। এইখিনিতো মই অলপমানেই দেখালোঁ, এইফালে চাওক এনেকুৱা মানে লাইন 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 লাইনকৈ গছৰ পুলি আছে গাইছ। এইটো চাওক, এই এনেকুৱা চব গছৰ পুলি আছে। তো মানে বহুত আছে, বহুত আছে, মই অলপমানেই দেখুৱালোঁ মানে। বঙাইগাঁৱৰ পৰা দাদাহঁতে চাইকেলৰ পিছত এনেকুৱা বেনাৰ লগাই, আৰু আগত মনা এখন লৈ এনেকুৱা মানে বঙাইগাঁৱত প্ৰকৃতিক জীয়াই ৰাখিছে মানে। তো আমাৰ অসমত মানে গোটেইখন ডিষ্ট্ৰিক্টতে যেনে এনেকুৱা মানুহ থাকিল হয়, কিমান মজা লাগিল হয় না গাইজ। আছে মানে বহুত আছে, মই কোৱা নাই বুলি, বহুত আছে। তো চবকে লগ পোৱা নাই, আৰু লগ পোৱাৰ আশা আছে। আৰু গছৰ পুলি ৰোপণ কৰি এই আমাৰ আজি নাস্তা ধুনীয়াছে, গৰম গৰম পিঠা, আৰু ইফালে লাল চাহ আছে, আৰু দাদা কিছুমানে আছে না দাদা। গছৰ পুলি ৰোপণ কৰি এতিয়া চবেই চাহ খাই ন। ইফালে মানে বায়ে মানে পিঠা বনাই আছে গৰম গৰম, টেকলি পিঠা। ক'লা মৰ্ণিং ব্ৰেকফাষ্ট। ক'লা এই আপোনালোকে দেখিছা লাইন 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 গছৰ পুলি, এই চব দাদাহঁতৰ মেহনত মানে। চলাৰ পিছফালে লিখাই আছে প্লেণ্ট ট্ৰী, ছেভ এনভাইৰনমেণ্ট। আৰু ইহঁতৰ ফল মানে কষ্টৰ ফল পূৰা। এইটো দাদা এই বেনাৰ যে মাৰিছে গছত, এই বেনাৰ মাৰাটো গুচাই দিব। গছত যে গজাল মাৰে এইটো মাৰিব নিদিব। গছত গজাল মাৰাটো মানে বহুত বেয়া। তো এইটো কাৰণে মানে আমি বহুতো আগতে কৈছোঁ গছত গজাল মাৰিব নালাগে, কাৰণ গছত গজাল মাৰিলে গছে কষ্ট পায় ন, গছে গ্ৰ' হোৱাত বহুত কষ্ট পায়। এইটোৱে এইফালে বেনাৰ মাৰিছে কি বেলেগ গুণাই দি বান্ধক বা আঠা লগাই দিয়ক। গছত গজাল বান্ধিলে গছে মানে এইটো দাগ বহি যায় যে, এইটো বেয়া হৈ যায় গছটো মানে। তো এইটো মানে এনেকুৱা, এইটো চাই এইটো চিন বহি গ'ল যে, এইটোৱে মানে গছটোৰ পিছত ভাঙি যায় মানে। তো এইটোৱে, তো এইফালে এনেকুৱা ইমান ধুনীয়া আছে লাইন লাইনকৈ, ইমান কষ্ট কৰি যদি গছপুলি ৰোৱাৰ পিছত আপোনালোকে যদি গছত আহি গজাল মাৰি দিয়ে তো কেনেকুৱা হ'ব মানে। তো গছত গজাল নামাৰিব, আগৰ ভিডিঅ'টো কৰি আছিলোঁ, গছত গজাল মাৰিলে গছে কষ্ট পায়। আপোনালোকে যদি বেনাৰ লগোৱা, গুণা বান্ধি পিনে বেনাৰ লগাওক, ডাইৰেক্ট গজাল মাৰি নিদিব। এইটোৱে ব'লা, ইমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়াকৈ গছৰ ৰোপণ কৰি ডাঙৰ কৰিছে চাওক। ইটো বয়সত এইটো কিমান বছৰৰ গছ হয় দাদা? ষ্টাৰ্টিং। আৰু ইফালে আছে ইটো চাইডেও আছে, এইটো দেৱদাৰু ৰুইছে। এইবিলাক চাব পাৰে আপোনালোকে, এইটো চাওক দেৱদাৰু হয় চব। আৰু এইটো ডাঙৰ হ'লে কিমান ধুনীয়া খাব, এটা মানে
লাইন লাইন লাইনকৈ ৰোৱা আছে ডাঙৰ বহুত ধুনীয়া দেখা হ'ব এটা লাইনত মানে চাওক গছে গছ মানে বঙাইগাঁৱৰ যিমান ৰাস্তা আছে আপোনালোকে এনেকুৱা গছৰ বুলিয়ে দেখা পাব তো বঙাইগাঁও বহুত আগত এইটো চাওক তো এইটো এইটো ইমান ধুনীয়া আছে ৰোপণ কৰিছে এইটো নাহৰ গছ হয় এইবোৰ চব লাইন লাইনকৈ ৰোৱা আছে এটা চিজেলত ৰোৱা আছে তো দেখিব পাৰে আপোনালোকে কিন্তু চাওক গাইজ এনেকুৱা ইমান ধুনীয়াকৈ ৰুইছে গছৰ বুলি ক'লা লাইন 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 লাইনকৈ মানে আৰু মানে চলাৰ পিছত লিখি লৈছে ছেভ ট্ৰী ছেভ এনভাইৰনমেণ্ট এনেকুৱা মানে এইফালে বহুত লাইন লাইন এনেকৈ আছে গছৰ বুলি আৰু আহি পালোঁ এতিয়া বঙাইগাঁৱৰ কি বুলি কয় দাদা এইখিনি তাৰপিছত বঙাইগাঁৱৰ ক্লক টাৱাৰ আৰু এইটো চাওক এইটো এনেকুৱা যদি এইটো যে লাইন 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 গছৰ পুলি দেখিছা এইগিলা চব ৰোপণ কৰা মানে এটা আছিল এইটো ডাঙৰ হ'লে কিমান মজা দেখা পাব চাওকচোন গাইজ আপোনালোকক তো বঙাইগাঁৱৰ ফুল ডিটেইল বঙাইগাঁৱৰ ভিডিঅ' আহি গ'ল মানে এটা প্ৰকৃতিৰ ওপৰত চাওক বোলে চাইকেল এখন লৈ পিনে চলাত এনেকুৱা লিখি লৈ এনেকুৱা প্ৰকৃতিক জীয়াই ৰাখিছে চাওক এনেকুৱা লাইন লাইন লাইনকৈ গছৰ পুলি আছে কেন্দ্ৰীয় বিদ্যালয় নিউ বঙাইগাঁও এইটো যামো ন বাপৰে আৰু এতিয়া আহিলোঁ দাদাৰ নাৰ্চাৰীত মানে দাদাই ক'ত ডাঙৰ পৰা গছৰ পুলিবিলাক ক'ত ডাঙৰ কৰি পিনে মানে বাহিৰত ৰুবলৈ লৈ যায় পৰা আপোনালোকে দেখাইছে এইফালে চাওক এইটো মানে এইটো গছৰ পুলি নহয় মানে গছ হৈয়ে গৈছে মানে এইটো ডাঙৰ ইমান ডাঙৰ ডাঙৰ মানে এইটো বাল্টিঙত আছে হয়তো চাওক মানে এইগিলা গছ ৰুই ন মানে 100% মানে এইটো জীয়াই থাকিব আৰু মানে মৰাৰ চান্স নাই এনেকুৱা ডাঙৰ ডাঙৰ ৰুলে একো টেনশ্যন নাই আৰু গছে হৈ গ'ল পুলি নহয় পুলি আনক পুলি আনি এনেকৈ পুলিবিলাক হেৰি কৰি ডাঙৰ কৰি সৰু আছে ডাঙৰ আমি এনেকৈ আৰু ট্ৰেন্সফাৰ কৰি দিম ডাঙৰ হেৰি খুনা তেতিয়া ডাঙৰ হ'ব তেতিয়া আমি লগাই দিম এইফালে আছে এইফালে চাওক এইটো চাওক তো ভাল লাগিল মানে দাদাহঁতৰ মানে মটিভটো মানে সৰু গছৰ পুলি ৰোপণ কৰিব লাগে যেনেকুৱা এনেকুৱা গছৰ পুলি ৰোপণ কৰিলে ন ছাগলী গুৰে খাই পেলাই এইটো চাওক এতিয়া এইটো গৰু ছাগলীও লগ নাপায় আৰু মানে মৰিও চাওক ইফালে চাওক এইফালে কৃষ্ণচূড়া আছে ইমান ডাঙৰ ডাঙৰ কৃষ্ণচূড়া চাওক মোৰ মানে হাতেদি এনেকুৱা মানে বহুত মানে লগ নাপাওঁ আৰু তো এনেকুৱা ডাঙৰ ডাঙৰ কৃষ্ণচূড়া আছে এইবিলাক চব এবাৰ এই বছৰ ৰুবি আৰু আৰু ডাঙৰ হ'ব মানে এইটো কৃষ্ণচূড়া এই বছৰ এইবছৰ নহয় আৰু ডাঙৰ হ'ব লাগিব বাপৰে তো এই বছৰ ৰুবৰ কাৰণে আছে চাগে এটা দুটা ডাঙৰ আছে এই বছৰ মানে এপ্ৰিল মানৰ পৰা যেতিয়া বৰষুণ ছিজন হ'ব ন তেতিয়া আকৌ এইবোৰ এইগিলা ৰুব পৰা হৈছে চাগে এইগিলাখন ৰুব পৰা হৈছে এইগিলাখন ৰুব পৰা হৈছে পুৰা এইটো পুলি এইটো মানে এতিয়া এইটো 3 বছৰৰ পিছত 3 বছৰ 4 বছৰৰ পিছত তেতিয়া আমি লগাম সকলো কম এনেকুৱা লগাব লাগিব পুলি নহয় চাওক মানে এনেকুৱা হ'লেই মানে কাম কৰি ভাল লাগে মানে এনেকুৱা যদি লগত মানে কাম কৰা বান্ধি থাকে ন মানে কাম কৰি মানে মজা লাগে মানে তো